অজিত কলিতা বাটালিয়ন টেনিছ চেণ্টাৰ দেৰগাঁও যিহেতু এটা বোম আপুনি নিষ্ক্ৰিয় কৰিছিলে বা এই ক'ৰ পৰা আহিছে আৰু কিমান শক্তিশালী বমটো আছিলে আৰু কেনেধৰণে তেওঁলোকে এইটো কিমান শক্তিশালী হ'ব পাৰে শক্তিশালী যদি এইটো হাই এক্সপ্ল'চিভ হয় তেতিয়াহ'লে 300 মিটাৰ এলেকাটো এফেক্ট কৰিব আৰু যদি এই হাই এক্সপ্ল'চিভ নহয় তাৰ এফেক্টটো কমিব এতিয়ালৈকে এতিয়া আমি বাৰুদটো পৰীক্ষা কৰা নাই পৰীক্ষা বাৰুদটো নকৰাকৈ মই ক'ব নোৱাৰিম যে এইটো বাৰুদ হয় নে কি হয় সেইটো নাজানো বাৰুদ নহ'বও পাৰে আই ডি নহ'বও পাৰে এতিয়া বাৰুদটো এইটো পৰীক্ষা কৰিলেহে গম পাম এই যে ওপৰত যে ফুটে শ্বটবিলাক যে হয় তাত বনোৱা নিচিনা লাগিছে এই গোটেইটো মানে বনাই আনিছে এইবিলাক বনাওঁ মানে এইটো লোকেল মেড হয় মানে আছাম মেড ক্ষমতাটো ইমান বেছি নহয় নেকি যিহেতু আপুনি বম স্কোৱাডটো আহিছিলে আপোনাৰ কোনো ধৰণৰ আপোনাৰ সেই বম স্কোৱাডৰ যিটো আপোনাৰ ড্ৰেছ আছিলে নথকাকৈ আপোনাৰ বমটো হেৰি ড্ৰেছ আছিলে আমাৰ এটা পাৰ্টি আমাৰ সেই শিৱসাগৰ গুচি গ'ল শিৱসাগৰতো মব ওলাইছে এটা পাৰ্টি তালৈ গোটেই বস্তু লৈ গ'ল আমাৰ এটাই ছেট এটাই মানে বম এটা গোটেই ছেট এটা সেইটো অলৰেডি শিৱসাগৰ লৈ গ'ল এইটো আমি আছাম মেড বুলি চিয়ৰ ক'ব পাৰোঁ আছাম মেড এইটো বনাওঁতি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901